নকল মোৰ নাম ৰেকিয়াফ্ৰেডি মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো নকল ফাইনেলি অসম পুলিচৰ এপ্লাই ষ্টাৰ্ট হৈ গ'ল। এইটো ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম যে কেনেকৈ আপুনি নিজৰ মোবাইলত এপ্লাই কৰিব পাৰিব। ঠিক আছে, চ' ভিডিঅ'টো ভালদৰে চাওক। যদি ভিডিঅ'টো স্কিপ কৰে হয়তো কিছুমান মূল্যৱান কথা হয়তো আপোনালোকে মিছ কৰি দিব পাৰে। সেইকাৰণে ভিডিঅ'টো ভালদৰে চাব। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ঠিক আছে, তো গাইজ যদি আপোনাৰ টেলিগ্ৰামৰ এপ আছে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জইন কৰি ল'ব। ঠিক আছে, এতিয়া মই এপ্লাই প্ৰচেছটো আপোনালোকক দেখাই দিছোঁ। ভালদৰে ভিডিঅ'টো প্ৰথমতে চাই লওক, তাৰপিছত আপোনালোকে এপ্লাই কৰিবলৈ ট্ৰাই কৰক বা এপ্লাই কৰিবলৈ এপ্লাই কৰি লওক। ঠিক আছে, চ' এতিয়া আমি অলপ তললৈ স্ক্ৰল কৰিছোঁ। ইয়াতে আপোনালোকৰ প্ৰত্যেকখন নটিফিকেশ্যনৰ লিংক দিয়া আছে। এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল, যদি আপুনি প্ৰথমবাৰ এপ্লাই কৰিব, আগতে কেতিয়াও অসম পুলিচত এপ্লাই কৰা নাই, তেনেহ'লে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। যদি আগতে এপ্লাই কৰিছে তেনেহ'লে মই আপোনালোকক এইটোৱে ক'ম যে ফাৰ্ষ্ট আপোনালোকে এবাৰ লগ ইন কৰক। লগ ইন যদি হৈ যায় তেতিয়াহ'লে আপোনালোকে গম পাব লগ ইন কেনেকৈ কৰিব মই দেখাই দিছোঁ। চাওক, ইয়াতে যেতিয়া এপ্লাই লিংকত আমি ক্লিক কৰিম, ক্লিক কৰাৰ পিছতে এইটো পেজ খোল খাই যাব। ইয়াতে আপোনালোকৰ যিটো ৰিক্ৰুটমেণ্ট আইডি, যিটো আগতে এপ্লাই কৰা যিটো আছিলে সেইটো হ'লেও হ'ব বা নহ'লেও যদি আপোনাৰ মোবাইল নাম্বাৰটো আছে সেই মোবাইল নাম্বাৰটো দিলেও হ'ব। মানে এইটো যদি নাই কোনো কথা নাই, মোবাইল নাম্বাৰটো দিব, তাৰপিছত ডেট অফ বাৰ্থটো দি পেলাই ইয়াতে যেতিয়া লগ ইন কৰিব ন, যদি লগ ইন হৈ যায় তেন্তে আপোনাৰ অলৰেডি ৰেজিষ্টাৰ্ড কৰা আছে, আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে। যদি আপুনি প্ৰথমবাৰ কৰিছে তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ৰেজিষ্ট্ৰেশ্যন কৰা লিংকটো হৈছে এইটো, মই আপোনালোকক দেখাই দিছোঁ। চাওক, এইটো হৈছে ৰেজিষ্ট্ৰেশ্যনৰ লিংক। চ' ইয়াতে আমি ক্লিক কৰি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো মই আপোনালোকক শিকাই দিওঁ, তাৰপিছত এপ্লাই কৰি দেখাম। ঠিক আছে, চ' প্ৰথমতে মই ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছতে ইয়াতে চাওক, এটা এপ্লিকেশ্যন ফৰ্ম এখন অ'পেন হৈ গ'ল। আৰু ইয়াতে যিহেতু মই আপোনালোকক অলৰেডি কৈছিলোঁ যে আপোনালোকৰ ডকুমেণ্টছখিনি ধুনীয়াকৈ এটা ভালকৈ মানে PDF যিটো আমাৰ বনাব লাগে কেবিটো মিলাই ল'বলৈ কৈছিলোঁ মই আপোনালোকক। ফটোখনৰ চাইজ হৈছে 450 KB। তাৰপিছত যিটো আমাৰ ছিগনেচাৰ যিটো দিব লাগিব চহীটো হৈছে 100 KB তলত। তাৰপিছত বাকী যিখিনি আমাৰ ডকুমেণ্টছ আছে সেই গোটেইখিনি ডকুমেণ্টছৰ চাইজটো দিব দিছে 200 KBতকৈ তলত PDF ফৰ্মেটত। ঠিক আছে, মই 300 KB কৈছিলোঁ, কিন্তু ইয়াতে 200 KBতকৈ তলত, ধৰক 190 KB মানৰ ভিতৰত আপোনালোকৰ PDF ফৰ্মেটত আপোনালোকৰ যিখিনি ডকুমেণ্টছ দিব লাগে সেইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব। এইখিনি ইম্পৰ্টেণ্ট কথা আপোনালোকে মনত ৰাখিব। ঠিক আছে, এতিয়া আমি ইয়াৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো সেইটো আমি চাম এতিয়া। ঠিক আছে, চ' ইয়াতে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। চাওক, চ' এইটো আহি গ'ল। চ' ইয়াতে আমি প্ৰথমে কি কৰিব লাগিব, আপোনাৰ নিজৰ যিটো নামটো ইয়াতে চাওক, কৰাৰ পিছতে এনেকৈ আহিব। তো আপোনালোকৰ যিটো যিটো ফাৰ্ষ্ট নেমটো, কিছুমানৰ শ্ৰী আছে, কিছুমানে MD আছে, MR আছে, যাৰ যিটো MDও আছে, যাৰ যিটো হয় সেইটো আপোনালোকে ধুনীয়াকৈ ইয়াতে চিলেক্ট কৰিব পৰা এটা অপশ্যন দিছে। যদি মই MD চিলেক্ট কৰিছোঁ ধৰক, তাৰপিছতে ইয়াতে আপোনালোকৰ যিটো নামটো সেই নামটো ধুনীয়াকৈ ইয়াতে দি দিব, একদম ভুল নকৰিব। নামটো আপোনালোকক 3টা ষ্টেপত দিব দিছে। ইয়াতে আপোনালোকৰ নামৰ কিছুমানৰ ফাৰ্ষ্ট নেম, ছেকেণ্ড নেম, লাষ্ট নেম থাকে ন, চ' ইয়াতে ফাৰ্ষ্ট নেমটো দিব যি হয়, তাৰপিছতে যদি মিডল নেম আছে ইয়াত দিব, যদি নাথাকে কোনো কথা নাই, ডাইৰেক্ট ইয়াতে লাষ্ট নেমটো দিব, যিটো আমাৰ যাৰ যিটো হয়, বৰা আলি যাৰ যিটো হয় সেইটো আপোনালোকে ইয়াতে দি দিব। ঠিক আছে, তাৰপিছতে এইখিনি জেগাত আপোনালোকৰ যিটো দেউতাৰ নাম সেই দেউতাৰ নামটো গোটেইটো ইয়াতে ভৰাই দিব। তাৰপিছতে এইডোখৰ জেগাত মাদাৰ নেম বা আপোনালোকৰ মাৰ নামটো ভৰাব। তাৰপিছতে অলপ তললৈ আহি পেলাই আপোনালোকৰ যিটো মোবাইল নম্বৰ বৰ্তমান সময়ত ইউজ কৰি আছে সেই মোবাইল নাম্বাৰটো এইডোখৰ জেগাত দি দিব। তাৰপিছত এইখিনি জেগাত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ যিটো নাম্বাৰটো সেইটো জেগাত এইডোখৰ জেগাত ভৰাই দিব লাগিব। তাৰপিছতে ইয়াতে যিটো আপোনালোকৰ হায়েষ্ট কোৱালিফিকেশ্যন, সেই হায়েষ্ট কোৱালিফিকেশ্যনটো আপোনালোকে এইডোখৰ জেগাত চিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে এইডোখৰ জেগাত চিলেক্ট কৰিব, ইয়াতে গোটেইখিনি যিমান কোৱালিফিকেশ্যন আছে সকলোখিনি ইয়াতে আহি যাব। যিটো আপোনালোকৰ হায়েষ্ট কোৱালিফিকেশ্যন, ধৰক আপুনি BA পাছ কৰিছে তেনেহ'লে গ্ৰেজুৱেশ্যন দিব। যদি HS পাছ কৰিছে, যাৰ যিটো ধৰক আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ধৰক BA পঢ়ি আছে, তেতিয়া BA পাছ নিদিব, আকৌ তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছে দিব লাগিব। চ' আপোনাৰ যিটো হায়েষ্ট কোৱালিফিকেশ্যন সেইটো আপোনালোকে ইয়াতে ধুনীয়াকৈ চিলেক্ট কৰিব লাগিব। ঠিক আছে, তাৰপিছতে আপোনালোকৰ ইয়াতে চাওক পাৰ্মানেণ্ট এড্ৰেছ বুলি আছে, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, আপোনালোকৰ যিটো পাৰ্মানেণ্ট বৰ্তমান যিটো থাকে পাৰ্মানেণ্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে ধুনীয়াকৈ চিলেক্ট কৰিব। ঠিক আছে, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছতে ইয়াতে যিটো জেণ্ডাৰ বুলি কোৱা হৈছে সেই জেণ্ডাৰত যেতিয়া আপোনালোকে ক্লিক কৰিব, ইয়াতে মেল ফিমেল আপুনি যিটো হয় সেইটো আপোনালোকে ইয়াতে ধুনীয়াকৈ চিলেক্ট কৰিব লাগিব। ঠিক আছে, তাৰপিছতে ইয়াতে যিটো কেটেগৰী বা কাষ্ট যিটো দিয়া হৈছে, ইয়াতে আপোনালোকে যিটো কাষ্টৰ হয়, জেনেৰেল, OBC, SC, ST যি হয় আপুনি কাষ্ট, সেই কাষ্টটো আপোনালোকে ধুনীয়াকৈ ইয়াতে চিলেক্ট কৰিব লাগিব। ঠিক আছে, তাৰপিছতে ইয়াতে যিটো আপোনাৰ ডেট অফ বাৰ্থটো আছে, আমাৰ যিটো ডেট অফ বাৰ্থটো আছে সেই ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ অট'মেটিক এখন কেলেণ্ডাৰ নিচিনা অ'পেন হৈ যাব। ইয়াত কেলেণ্ডাৰ এখন নিশ্চয় আপোনালোকে দেখা পাব। মই এইটো মোবাইলত যিহেতু এপ্লাই কৰি দেখাম বুলি কৈছোঁ, চ' সিয়াতে অলপ এইখন কেলেণ্ডাৰ আপোনালোকে নিশ্চয় দেখিছে। চ' সেনেকুৱা এখন কেলেণ্ডাৰ আহিব, ধুনীয়াকৈ আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰি ল'ব পাৰিব। ঠিক আছে, তাৰপিছতে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ, সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো এইডোখৰ জেগাত আপোনালোকে ভৰাই দিব। ঠিক আছে, যদি নাই কোনো কথা নাই, টেনশ্যন ল'ব নালাগে। ইয়াতে যিহেতু কোনো ধৰণৰ ইয়াতে ষ্টাৰ মাৰ্ক আমি দেখা নাই, সেইকাৰণে আপোনালোকৰ যদি আধাৰ কাৰ্ড নাইও তথাপিতো আপোনালোকৰ প্ৰব্লেম নাই। ঠিক আছে, তো এইখিনি জেগাত আমি টিক কৰিব লাগিব। গোটেইখিনি ইনফৰ্মেশ্যন আমি ফিল কৰাৰ পিছত এইখিনি জেগাত আমি ধুনীয়াকৈ এনেকৈ টিক কৰি দিব লাগিব। টিক কৰিব কেনেকৈ দিব লাগিব, ইয়াতে ক্লিক কৰাৰ পিছত অট'মেটিকলি ইয়াতে টিক হৈ যাব। ঠিক আছে, চ' ইয়াতে মই এইখিনি ভৰাই লৈ নেক্সট ষ্টেপটো মই আপোনালোকক দেখাই আছোঁ।
সো ইনফৰমেশ্যনখিনি ভৰা মানে এই গোটেইখিনি ভৰাই হোৱাৰ পিছতে যেতিয়া আমি ক্লিক কৰি দিছোঁ আমাৰ এপ্লাইটো মানে ৰেজিষ্ট্ৰেশ্যনটো আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে চাওক ইয়াতে ছাকচেছফুল হৈ গ'ল আমাৰ ৰেজিষ্ট্ৰেশ্যনটো তাৰপিছত ইয়াতে গো টু লগইন বুলি এটা অপশ্যন এটা আছে চাওক ইয়াতে মই গো টু লগইন যিটো অপশ্যন আছে ইয়াতে মই ক্লিক কৰি দিম চাওক ক্লিক কৰি দিয়াৰ পিছতে এইটো পেজ খোল খাই যাব যিটো আমাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো ইয়াতে দি পেলাই আমি লগইন কৰিম ইয়াতে মই প্ৰথমতে লগইন কৰি লৈছোঁ সো গাইজ ইয়াতে মোৰ লগইন হৈ গ'ল আপোনালোকে দেখিছে ইয়াতে মোৰ লগইন হৈ গ'ল জাষ্ট আপোনালোকৰ এপ্লাই কৰা প্ৰচেছটো দেখাবৰ কাৰণে আনিছোঁ সো মোৰ লগইন হৈ গ'ল লগইন হোৱাৰ পিছত অলপ তললৈ মই স্ক্ৰল কৰিব পাৰোঁ ইয়াতে চাওক বৰ্তমান সময়ত যিখিনি পোষ্টৰ কাৰণে মই যোগ্য হ'ম মই যিহেতু আপোনালোকক অলৰেডি কৈছিলোঁ যে আপুনি যিকেইটা পোষ্টৰ বাবে এলিজিবল হ'ব সেই গোটেইকেইটা পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব মই যিহেতু অলৰেডি আপোনালোকক সেইখিনি কথা কৈছোঁ চাওক এতিয়া মই যিহেতু মোৰ যিটো ডেট অফ বাৰ্থটো সেইটো ফেক দিছোঁ কাৰণ এইকাৰণে দিছোঁ কাৰণ যদি মই ৰিয়েল মোৰ ডেট অফ বাৰ্থটো দিওঁ তেতিয়াহ'লে মই ইয়াত এপ্লাই লিংকবোৰ দেখা নাপাবই এনেকৈ নট এপ্লিকেবল বুলি ইয়াতে আহিব কিন্তু মই যিহেতু ফেক দিছোঁ কাৰণ আপোনালোকক মই এপ্লাই কৰি দেখাব লাগিব ন সো আপুনি ইয়াতে চাওক ইয়াতে যিমানকেইটা পোষ্ট আছে সেই গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকে সেই এটা ৰেজিষ্ট্ৰেশ্যনে যিটো আমি কৰিলোঁ ইয়াতে গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব যিকেইটা পোষ্টত আপুনি ইণ্টাৰেষ্ট আছে যিকেইটাৰ কাৰণে আপুনি এলিজিবল হয় ইয়াতে আপোনালোকে ছাইডতে শ্ব' কৰিব ঠিক আছে এতিয়া মই আপোনালোকক ABUBটো এপ্লাই কৰি দেখাই দিছোঁ চাওক যেহেতু আমাৰ এইটো হৈছে ABUB পোষ্ট ঠিক আছে সো এতিয়া আমি ইয়াতে এইটো যিটো এপ্লাই লিংক আছে সেই এপ্লাই লিংকত মই ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই যাব য'ত আমাৰ 4টা ষ্টেপ আছে ইয়াতে আমাৰ এটা ষ্টেপ এইটো দুটা তিনিটা চাৰিটা এই 4টা ষ্টেপ আমি কমপ্লিট কৰিব লাগিব ঠিক আছে এতিয়া প্ৰথমতে আমাক কি সুধিছে চাওক প্ৰথমতে সুধিছে ইফ ইউ হেভ NCC চাৰ্টিফিকেট যদি আপোনাৰ NCC চাৰ্টিফিকেট আছে তেনেহ'লে ইয়াতে ইয়েছ দিব লাগিব যদি নাই তেনেহ'লে ইয়াতে নো ক্লিক কৰিব লাগিব ঠিক আছে আৰু ইয়াতে আপোনালোকে ডকুমেণ্টছখন ইয়াতে চিলেক্ট কৰিব লাগিব ইয়াতে আমি ক্লিক কৰাৰ পিছতে আমাৰ NCC চাৰ্টিফিকেটখন যদি মই ধৰক ইয়াতে ইয়েছ বুলি ক্লিক কৰি দিওঁ মই জাষ্ট আপোনালোকক এক্সাম্পল দেখাই দিওঁ ইয়াতে মই যদি ইয়েছ কৰি দিলোঁ ইয়েছ কৰি দিয়াৰ পিছতে ইয়াতে এনেকৈ আহিব ইয়াতে মোৰ তাত A আছে নে B আছে নে C আছে সেইটো বস্তু চিলেক্ট কৰিব লাগিব ধৰক আপোনাৰ নাইকিয়া তেতিয়াহ'লে ডাইৰেক্ট আপোনাৰ নো দিব লাগিব যদি আপোনাৰ NCC চাৰ্টিফিকেট থাকে তেতিয়াহ'লে ইয়াতে যেতিয়া আপুনি ইয়েছ দিব ইয়াতে A আছে নে B আছে নে C আছে যিটো আপুনি চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছতে ইয়াতে আপোনাৰ NCC চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব যিটো PDF ফৰ্মেটত 200 KBতকৈ তলত ঠিক আছে এইডোখৰ জেগাত ক্লিক কৰি দিলে আমাৰ ডাইৰেক্ট গেলেৰী পাই যাব তাৰ পৰা আপোনালোকে PDF ফৰ্মেটত NCC চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব পাৰিব তাৰপিছত ইয়াতে সুধিছে ডু ইউ হেভ স্পৰ্টছ চাৰ্টিফিকেট যদি আপোনাৰ কিবা স্পৰ্টছ চাৰ্টিফিকেট আছে মই ইয়াতে আপোনালোকক দেখাই দিছোঁ কি যোগ্য হ'ব মই ইয়েছ কৰাৰ লগত এনেকৈ আহি গৈছে এনেকৈ অহাৰ পিছতে ইয়াতে কৈছে যে ইণ্টাৰনেশ্যনেল নেশ্যনেল অলিম্পিক ইয়াতে বহুতো ধৰণৰ কেটেগৰী আছে মানে জেনেৰেল যদি আমি ডিষ্ট্ৰিক্ট ৱাইজ গেম চাৰ্টিফিকেট থাকে ইয়াতে হয়তো এপ্লিকেবল নহ'ব মানে যোগ্য নহ'ব চ' ইয়াতে আপোনালোক চাই ইণ্টাৰনেশ্যনেল লেভেলৰ যদি কিবা গেম খেলিছে অলিম্পিক খেলিছে এনেকুৱা ধৰণৰ যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তেনেহ'লে ইয়াতে চিলেক্ট কৰি ধুনীয়াকৈ চাৰ্টিফিকেটখন এইডোখৰ জেগাত আপোনালোকে আপলোড কৰিব পাৰে ঠিক আছে মোৰ নাই যিহেতু মই ইয়াতে কৰি দিছোঁ ঠিক আছে কৰি দিলোঁ তাৰপিছত ইয়াতে সুধিছে যদি আপুনি NDFB এক্স কেডাৰ হয় মানে NDFBৰ পৰা কিছুমানে ত্যাগ কৰি আহি পেলাই থাকেহি ন তো এক্স কেডাৰ যদি আপোনালোকে হয় তেতিয়াহ'লে ইয়াতে ক্লিক কৰি তেতিয়াহ'লে সেই চাৰ্টিফিকেটখন মানে ইয়াতে ক্লিক কৰি ইয়াতে এখন চাৰ্টিফিকেট থাকে তেওঁলোকৰ এক্স কেডাৰৰ ইয়াতে আপোনালোকে আপলোড কৰিব পাৰিব NDFB ঠিক আছে তাৰপিছত ইয়াতে হোমগাৰ্ড এণ্ড যদি হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে আপোনালোকৰ সেই হোমগাৰ্ডৰ চাৰ্টিফিকেটখন এইডোখৰ জেগাত আপোনালোকে আপলোড কৰা এটা অপশ্যন আছে হোমগাৰ্ডৰ চাৰ্টিফিকেটখন ঠিক তেনেকৈ ইয়াতে ইয়েছ কৰিব যদি আছে তেনেহ'লে ইয়াতে চিলেক্ট কৰি যি আছে হোমগাৰ্ডৰ কি আছে মই দেখাই দিছোঁ ইয়াতে অহাৰ পিছত এনেকৈ অপেন হ'ব ইয়াতে যদি আছে ইয়েছ দিলেই হ'ল ইয়েছ দি পেলাই ডাইৰেক্ট আপলোড কৰি দিলে ইয়াতে হৈ যাব ঠিক আছে যদি নাই নো কৰি দিব তাৰপিছতে যদি VDP চাৰ্টিফিকেট আছে এইডোখৰ জেগাত চাওক VDP চাৰ্টিফিকেট যদি আছে ইয়েছ কৰি আপোনালোকে ইয়াতে ধুনীয়াকৈ চিলেক্ট কৰি ইয়াতে আপলোড কৰি দিব লাগিব তাৰপিছতে SPO চাৰ্টিফিকেট যদি আছে ঠিক তেনেকৈ ইয়াতে ক্লিক কৰি ইয়াতে আপোনালোকে আপলোড কৰি দিব পাৰে ধৰক ইয়াতে আপোনাৰ যদি NCC চাৰ্টিফিকেটো নাইকিয়া যদি স্পৰ্টছো নাইকিয়া যদি NDFBও নাইকিয়া যদি হোমগাৰ্ডো নাই VDPও নাই বা SPO নাই কোনো কথা নাই টেনশ্যন ল'ব নালাগে গোটেইখিনিতে নো মাৰি দিব নো মাৰি সেভ এণ্ড প্ৰচিড যিটো এইটো অপশ্যন আছে সেভ এণ্ড প্ৰচিড বুলি এইডোখৰ জেগাত আছে ন এইটো জেগাত সেভ এণ্ড প্ৰচিডত আমি ক্লিক কৰিব লাগিব ঠিক আছে চ' ইয়াতে আমি ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছতে আপোনালোকৰ নেক্সট ষ্টেপ খোল খাই গৈছে চ' ইয়াত চাওক এতিয়া আপুনি ABUB যিহেতু 3টা ধৰণৰ পোষ্ট আছিলে এটা UB আছিলে এটা AB আছিলে আৰু এটা APRও আছিলে তো ইয়াতে আপুনি ধৰক ইয়াতে গোটেইকেইটা পোষ্টটো চিলেক্ট কৰিব পাৰে ধৰক মই এতিয়া UBত যদি ABত এনেকৈ চিলেক্ট কৰি দিলোঁ ABত যদি চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আহি গ'ল চাওক মই ইয়াতে ধৰক তিনিটা সমানে ৰেকৰ্ড হৈ আছে ন চ' ইয়াতে 3টা সমানে চিলেক্ট কৰি দিলোঁ ন মোৰ 3টা আহি গ'ল চাওক এইটো জেগাত চাওক মই 3টাত সমানে ইয়াতে এপ্লাই কৰি দিলোঁ ইয়াতে মই দেখাই দিছোঁ চাওক ইয়াত আহি গ'ল UB কনষ্টেবল AB কনষ্টেবল আৰু UB APRও এই গোটেইকেইটা মই যিহেতু চিলেক্ট কৰিছোঁ আপোনালোকে এটা চিলেক্ট কৰি থৈ নিদিব গোটেইকেইটা চিলেক্ট কৰিব কি ঠিক আপোনালোকে পাই যাব পাৰে তাৰপিছত ইয়াতে সেভ এণ্ড প্ৰচিড বুলি যিটো অপশ্যন আছে এইটো সেভ এণ্ড প্ৰচিডত আমি আকৌ ক্লিক কৰিব লাগিব তো সেভ এণ্ড প্ৰচিডত মই ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছতে এইটো পেজ খোল খাই গ'ল ইয়াতে আমি কিছুমান ডকুমেণ্টছ আমি আপলোড কৰিব লাগিব য'ত আমাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট য'ত আমি PRC আপলোড কৰিব পাৰোঁ চ' ইয়াতে পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেটৰ জেগাত আপুনি আপোনাৰ ভোটাৰ আইডিখন বা আধাৰ কাৰ্ডখন এইডোখৰ জেগাত আপলোড কৰি দিব পাৰে যদি PRC আছে দি দিব যদি নাই কোনো টেনশ্যন ল'ব নালাগে ভোটাৰ আইডি বা আধাৰ কাৰ্ডখন দি দিলেও হৈ যাব বা নিদিলেও হ'ব কাৰণ ইয়াতে কোনো ধৰণৰ ষ্টাৰ মাৰ্ক নাইকিয়া
তাৰপিছতে এজ প্ৰুফৰ কাৰণে আপোনালোকে এখন ডকুমেণ্টছ আপলোড কৰিব লাগিব এজ প্ৰুফৰ কাৰণে আপোনালোকে যদি বাৰ্থ চাৰ্টিফিকেটখন অনলাইনত বনালে তেনেহ'লে ইয়াতে বাৰ্থ চাৰ্টিফিকেটখন আপলোড কৰি দিব যদিহে নাইকিয়া তেনেহ'লে আধাৰ কাৰ্ডখন আপলোড কৰি দিব বা আপোনালোকৰ স্কুলৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিলেও হৈ যাব যিখনত আপোনালোকৰ ডেট অফ বাৰ্থটো থাকে সেইখন আপলোড কৰিলেও আপোনাৰ হৈ যাব ঠিক আছে তাৰপিছতে এইখিনিত আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন আমাৰ চাৰ্টিফিকেট আছে সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখনৰ ইয়াতে আপলোড কৰি দিব পাৰিব ঠিক আছে ইয়াতে আপলোড কৰি দিব আপোনালোকে ঠিক আছে তাৰপিছতে এখন আপোনালোকৰ পাছপৰ্ট চাইজ ফটোৰ কথা মই আপোনালোকক কৈ আছিলোঁ বাৰে বাৰে পাছপৰ্ট চাইজ ফটো এখন ধুনীয়াকৈ এইডোখৰ জেগাত আপোনালোকে আপলোড কৰি দিব 450 কেবিতকৈ তলত ঠিক আছে তাৰপিছতে সিগনেচাৰ এটা আপলোড কৰিব লাগিব 100 কেবিতকৈ তলত এইডোখৰ জেগাত আপোনালোকে সিগনেচাৰটো আপলোড কৰি দিব পাৰিব ঠিক আছে এতিয়া আমি বাকি ডিটেইল অলপ ভৰাব লাগিব ঠিক আছে সো এতিয়া আমি অলপ তললৈ স্ক্ৰল কৰিছোঁ ইয়াতে কি কি ইম্পৰ্টেণ্ট ভৰাব লাগিব চাওক এতিয়া এইডোখৰ জেগাত ভৰাব লাগিব আমি নেশ্যনেলিটি ইয়াতে নেশ্যনেলিটিটোত ক্লিক কৰিলোঁ ইয়াতে আমি ইণ্ডিয়ানে চিলেক্ট কৰিব লাগিব তাৰপিছতে আমি এইডোখৰ জেগাত আমাৰ ৰিলিজিয়নটো চিলেক্ট কৰিব পাৰোঁ আপুনি ইয়াতে যি হয় হিন্দু হয় ইছলাম হয় খ্ৰীষ্টিয়ান হয় বুদ্ধিজম হয় জৈন হয় যি হয় আপুনি যিটো আপোনাৰ ৰিলিজন সেই ৰিলিজনটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব লাগিব ঠিক আছে চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ ইয়াতে আৰু ইমেইল আইডি যদি আপোনালোকৰ আছে ইয়াতে ইমেইল আইডিটো আপোনালোকে ইয়াতে দি দিব তাৰপিছতে এডিশ্যনেল যদি বেলেগ এটা মোবাইল নম্বৰো দিব বিচাৰে ইয়াতে আপোনালোকে দি দিব পাৰিব আৰু আধাৰ কাৰ্ড নম্বৰটো যদি দিয়া নাছিলে এইখিনি জেগাতে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ভৰাই দিব ঠিক আছে তাৰপিছত এতিয়া আমাৰ এড্ৰেছটো ভৰাব লাগিব এইখিনি জেগাত আপোনালোকৰ এড্ৰেছটো ভৰাব আপোনালোকৰ গাঁওখনৰ নাম ভৰাব আপোনালোকৰ জেগাখিনি যিটো লেণ্ডমাৰ্ক এনেকুৱা এটা যিটো আপুনি এড্ৰেছ দিয়ে সেই এড্ৰেছটো ধুনীয়াকৈ এইডোখৰ জেগাত ভৰাই দিব তাৰপিছত ইয়াতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো অলৰেডি চিলেক্টেড আহিব তাৰপিছত যিটো আমাৰ পুলিচ ষ্টেচন হয় ইয়াতে আমি চিলেক্ট কৰাৰ পিছতে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ গোটেইখিনি পুলিচ ষ্টেচন ইয়াতে আহি গ'ল আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ পুলিচ ষ্টেচন গোটেইখিনি এটা শ্ব' কৰিব যিখন পুলিচ ষ্টেচন আপোনালোকৰ হয় সেইখন আপোনালোকে এটা চিলেক্ট কৰিব তাৰপিছতে আপোনালোকৰ যিটো পোষ্টেল কোড বা পিন কোড হয় সেই পিন কোডটো আপোনালোকে এইডোখৰ জেগাত লিখি দিব লাগিব এইডোখৰ জেগাত পিন কোডটো ধুনীয়াকৈ লিখি দিব ঠিক আছে সো যদিহে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুইটা ছেম হয় তেতিয়াহ'লে আপোনালোকে যদিহে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুইটা ছেম হয় তেতিয়াহ'লে আপোনালোকে এইডোখৰ জেগাত চিলেক্ট কৰি দিব তেতিয়া দুইটা ছেম হৈ যাব যদিহে বেলেগ বেলেগ হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে যিটো প্ৰেজেণ্ট এড্ৰেছ সেই প্ৰেজেণ্ট এড্ৰেছটো যদি এইটো যিটো প্ৰেজেণ্ট এড্ৰেছ সেই প্ৰেজেণ্ট এড্ৰেছটো এইডোখৰ জেগাত দিব তাৰপিছত যিটো পাৰ্মানেণ্ট এড্ৰেছ সেইটো পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে ইয়াতে দিব পাৰিব সৰি ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ এইটো প্ৰেজেণ্ট এড্ৰেছ এইটো আপোনালোকে ধুনীয়াকৈ ইয়াতে দিব পাৰিব ঠিক আছে দিয়াৰ পিছত আমি ছেভ এণ্ড প্ৰচিড কৰিব লাগিব তাৰ আগতে মই যিখিনি ডকুমেণ্টছ আছে সেইখিনি ধুনীয়াকৈ ভৰাই লওঁ তো গোটেইখিনি মই ভৰাই ল'লোঁ তাৰপিছত ইয়াতে ছেভ এণ্ড প্ৰচিডত মই ক্লিক কৰিছোঁ আপোনালোকে চাওক তাৰপিছত ইয়াতে নেক্সট ষ্টেপ এটা আহি যাব চাওক এইটো নেক্সট ষ্টেপ য'ত আমাৰ এডুকেশ্যনেল ডিটেইল যিখিনি আমাৰ শিক্ষাগত অৰ্হতা যিখিনি আছে সেইখিনি আমি ইয়াতে ধুনীয়াকৈ ভৰাব লাগিব ঠিক আছে চ' ইয়াতে আমি প্ৰথমতে 10 পাছৰ ভৰাব লাগিব এইটো আমাৰ 10 পাছ দিয়া হৈছে চ' 10 পাছৰ আপোনালোকে এইখিনি জেগাত যিটো আপোনাৰ ইউনিভাৰ্চিটি বা বৰ্ডৰ নামটো হয় সেই নামটো আপোনালোকে ইয়াতে ধুনীয়াকৈ দি দিব তাৰপিছতে ৰোল নাম্বাৰটো ইয়াত দিব ঠিক আছে ৰোল নাম্বাৰটো দি পেলাই তাৰপিছত ইয়াতে যিটো বছৰত আপুনি পাছ কৰিছিলে সেই বছৰটো আপোনালোকে এইডোখৰ জেগাত চিলেক্ট কৰিব ধৰক 2012ত কৰিছিল নে 13ত কৰিছিল নে 14ত নে 15ত যিটো বছৰত আপোনালোকে পাছ কৰিছে সেই বছৰটো ইয়াতে লিখি দিব ধৰক 2003 2005 2006 যিটো হয় সেইটো লিখি দিব তাৰপিছত আপোনালোকৰ যিটো ধৰক মেট্ৰিকত যিটো পাৰ্চেণ্টেজ আছিলে সেই পাৰ্চেণ্টেজটো আপোনালোকে এইডোখৰ জেগাত ভৰাই দিব লাগিব ঠিক আছে চ' পাৰ্চেণ্টেজ ভৰাই দিয়াৰ পিছতে আপোনালোকৰ মেট্ৰিকৰ যিখন মাৰ্কশ্বিট আছিলে সেই মেট্ৰিকৰ মাৰ্কশ্বিটখন আপোনালোকৰ PDF ফৰ্মেটত 200 কেবিতকৈ তলত আপোনালোকে এইডোখৰ জেগাত আপলোড কৰি দিব লাগিব ঠিক আছে তাৰপিছত যদি আপুনি হাই ছেকেণ্ডেৰী পাছো হয় তেতিয়াহ'লে হাই ছেকেণ্ডেৰী ডিটেইলখিনিও ইয়াতে আপোনালোকে ভৰাব লাগিব ঠিক তেনেকৈ ছেম এইখিনি জেগাত বৰ্ড বা ইউনিভাৰ্চিটিৰ নাম তাৰপিছতে ইয়াতে আপোনালোকৰ যিটো ষ্ট্ৰীম হয় যিহেতু হাই ছেকেণ্ডেৰীত আমাৰ আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা থাকে আপোনাৰ যিটো ষ্ট্ৰীম হয় সেই ষ্ট্ৰীমটো আপোনালোকে ধুনীয়াকৈ ইয়াতে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছতে পাছিং ইয়াৰটো এইডোখৰ জেগাত দিব তাৰপিছতে পাৰ্চেণ্টেজটো এইডোখৰ জেগাত দি ইয়াতে ধুনীয়াকৈ মাৰ্কশ্বিটখন আপলোড কৰি দিব হাই ছেকেণ্ডেৰী তাৰপিছতে যদিহে আপোনালোকৰ গ্ৰেজুৱেশ্যনো কৰা আছে মানে BA পাছ কৰা ধৰক গ্ৰেজুৱেশ্যন আছে তেনেহ'লে ঠিক তেনেকৈ ইউনিভাৰ্চিটিৰ নাম তাৰপিছতে যিটো কোৰ্চ আপোনালোকে কৰিছিলে ইয়াতে ধুনীয়াকৈ চিলেক্ট কৰিব পাৰিব BA কৰিছিলে BCA না BCom যি আপুনি যিটো কোৰ্চ কৰিছিলে ডিগ্ৰী সেইটো আপোনালোকে চিলেক্ট কৰিব তাৰপিছতে কোনটো বছৰ পাছ কৰিলে পাৰ্চেণ্টেজ কিমান আছিলে তাৰপিছত যিটো মাৰ্কশ্বিটখন সেইখন আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছতে যদিহে কিবা এডিশ্যনেল কোৱালিফিকেশ্যন আছে ধৰক সেইটো হয় আপোনালোকে ইয়াতে ধুনীয়াকৈ এডিশ্যনেল কোৱালিফিকেশ্যন যিটো আছে সেইটো ধুনীয়াকৈ আপোনালোকে ইয়াতে ছেম প্ৰচিডত আপলোড কৰি দিব লাগিব মই এইখিনি ধুনীয়াকৈ ধোৱানুম কৰি পেলাই পিছত ষ্টেপটো দেখাই দিছোঁ তো মই ইয়াতে হাই ছেকেণ্ডেৰী পাছ আৰু মেট্ৰিকৰ ভৰাইছোঁ কাৰণ এই গোটেইখিনি নভৰাওঁ চ' এইখিনি ভৰাৰ পিছতে আমি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব চ' ছেভ এণ্ড প্ৰচিডত ক্লিক পিছত ইয়াতে ইউনিভাৰ্চিটিটো যিহেতু মই গ্ৰেজুৱেশ্যন দিছিলোঁ সেইকাৰণে মই এইখিনিও ভৰাব লাগিব চ' ইয়াতে ইউনিভাৰ্চিটিটো ধৰক মই গুৱাহাটী ইউনিভাৰ্চিটিটো দি দিওঁ গুৱাহাটী ইউনিভাৰ্চিটি দি দিলোঁ তাৰপিছত ইয়াতে ধৰক মই BA কৰিছিলোঁ তাৰপিছত পাছিং কৰিছিলোঁ 16 17 18 19 এটা ধৰিছোঁ আৰু ধৰক কিবা এটা কৰি 2019 ঠিক আছে তাৰপিছত পাৰ্চেণ্টেজটো ধৰক 75 ধৰিলোঁ তাৰপিছত আপলোড কৰিব লাগে নহয় এনে GT এখন মই আপলোড কৰি দিছোঁ আপোনালোকে চাওক ইয়াতে মই ডকুমেণ্টছত গ'লোঁ ডকুমেণ্টছত গৈ পেলাই মই GT এখন ফাইল আপলোড কৰি দিলে হৈ যাব জাষ্ট আপোনালোকক দেখাব লাগে তো ইয়াতে মোৰ তাতে CHSLৰ এখন PDF এটা আছিলে যিটো MBটো কম আছিলে ন 153 KB আছিলে সেইটো আপলোড কৰি দিওঁ জাষ্ট আপোনালোকক এক্সাম্পলৰ কাৰণে মই দেখাই আছোঁ এনেকৈ হৈ যাব অ'কে কৰি দিব বাছ এতিয়া আমি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিম চাওক
তো সেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছতে আমাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেই গোটেইখন এপ্লিকেশ্যন ফৰ্ম ইয়াতে শ্ব' কৰিব সেই গোটেইখন এপ্লিকেশ্যন ফৰ্ম ধুনীয়াকৈ আপোনালোকে চাব যে কিবা ভুল হৈছে নেকি সেই গোটেইখন চাব চাই লৈ পেলাই ইয়াতে কনফাৰ্মত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে ধুনীয়াকৈ এনেকৈ অ'কে কৰিব লাগিব ঠিক আছে অ'কে কৰাৰ পিছতে ইয়াতে চাওক ছাকচেছফুলি এপ্লাইড হৈ গ'ল তাৰপিছত অ'কে আমি কৰি দিম ঠিক আছে অ'কে কৰাৰ পিছতে আমাৰ এপ্লাইটো কমপ্লিট হৈ গ'ল ইয়াতে মোৰ এটা OTP আহিব মই মোবাইলটো চাই লওঁ মই এইটো OTP এটা আহি গ'ল নিশ্চয় চ' OTPটো মই দিব লাগিব এতিয়া তো ইয়াতে OTPটো আহিছে 9192 ওকে তো ইয়াতে 9192 তো ডাইৰেক্ট লাইভ দেখাই আছোঁ তাৰপিছত মই ছাবমিট কৰি দিম ঠিক আছে তো ইয়াত হৈ গ'ল অ'কে কৰি দিছোঁ ঠিক আছে অ'কে কৰাৰ পিছতে মোৰ গোটেইখন এপ্লিকেশ্যন ফৰ্ম ইয়াতে আহি গ'ল আপোনালোকে চাওক গোটেইখন মোৰ এপ্লিকেশ্যন ফৰ্ম আহি গ'ল আৰু এইটো এপ্লাই মোৰ কমপ্লিট হৈ গ'ল এপ্লাইটো কমপ্লিট হৈ গ'ল বুলি কেনেকৈ গম পাম চাওক ইয়াতে মই একনলেজমেণ্ট ফৰ্ম মানে যিখন মই এপ্লাই কৰিছিলোঁ সেই একনলেজমেণ্ট ফৰ্মখন ইয়াতে আহি গ'ল মই সেইখন এতিয়া ডাউনলোড কৰি দেখাম চ' ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকৰ যিখন একনলেজমেণ্ট ফৰ্ম এপ্লাই কৰা যিখন কাগজখন সেইখন এনেকৈ আহি যাব এটা PDF ফৰ্মেটত আহি যাব চ' ইয়াতে আপোনালোকে এইখন ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব তলতে হয়তো PDFৰ অপশ্যন এটা আহিব পাৰে বা PDFৰ হিচাপত আপোনালোকৰ এইখন ডাউনলোড হৈ গ'ল এইখন ধুনীয়াকৈ আপোনালোকে প্ৰিণ্ট কৰি ল'ব মই ফটোৰ জেগাত কি দিছোঁ চাওক এনেকৈ দিছোঁ আৰু ছিগনেচাৰ জেগাত পুলিচৰ লগতো দি দিছোঁ তো এনেকৈ আপোনালোকে নিজৰ মোবাইলতে অসম পুলিচৰ বাবে এপ্লাই কৰিব পাৰিব ঠিক আছে তো গাইজ যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো বনোৱাত অলপ হ'লেও মেহনত হৈছে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ